নতুনকৈ চিনাক্ত হোৱা ডায়েবেটিক ৰোগীসকলৰ কাৰণে আজি মই এটা উপদেশ দিছোঁ যে তেখেতসকলে ডায়েবেটিছ বেমাৰটোৰ চিন্তাটো বেছিকৈ নলৈ বা বেছি ধৰণে চিন্তিত নহৈ ঘপককৈ বা হঠাতে বেছি এক্সাৰচাইজ কৰি নিদিয়ে যাতে, কাৰণ বেছিসকল ৰোগী তেনেধৰণে এক্সাৰচাইজ পূৰ্বৰ ডক্তৰৰ পৰামৰ্শ নোলোৱাকৈ এক্সাৰচাইজ আৰম্ভ কৰাৰ ফলত বিভিন্ন ধৰণৰ বিষ হোৱা দেখা যায়, স্পেচিয়েলি আঁঠুৰ বিষ আৰু কঁকালৰ বিষ। বহুত ৰোগী আঁঠুত পানী জমা হৈ বা পূৰ্বতে থকা অষ্টিঅআৰ্থ্ৰাইটিছ অৰ্থাৎ নি পেইন বাঢ়ি গৈ বা কঁকালৰ বিষৰ ডিস্কৰ প্ৰব্লেম তেনেকুৱা ধৰণৰ বাঢ়ি যোৱা আমি সাধাৰণতে প্ৰায় দেখি থাকোঁ। সেইকাৰণে তেনেধৰণৰ ৰোগীয়ে কেনেকুৱা ধৰণৰ এক্সাৰচাইজ কৰিব লাগিব বা কোনখিনি এক্সাৰচাইজ প্ৰথমতে আৰম্ভ কৰি লাহে লাহে খোজ কাঢ়িব পৰা বা ডায়েবেটিছৰ কাৰণে প্ৰয়োজনীয়তা কোনখিনি এক্সাৰচাইজ আৰম্ভ কৰিব পাৰিব, সেইখিনি এক্সাৰচাইজ তেখেতসকলে ডক্তৰৰ পৰামৰ্শ লৈ আৰম্ভ কৰিলে ভাল হয়, যাতে তেখেতসকলৰ বিষো বাঢ়ি নাযায়, ডায়েবেটিছটো কণ্ট্ৰল হৈ থাকে। কাৰণ যদি পেইন বাঢ়ি যায় তেতিয়া এক্সাৰচাইজো কৰিব নোৱাৰিব, ছুগাৰটো কণ্ট্ৰল নহ'ব, ফলত তেখেতসকলৰ বেছিহে চিন্তিত হৈ পৰিব।